যোৱাকালি আলহী আহিছিল আৰু এয়া হাঁহ আৰু নাৰিকলৰ তৰকাৰী বনোৱা হৈছিল। ভিডিঅ'টো কৰি থৈছিলোঁ কিন্তু এডিটহে কৰিব পৰা নাছিলোঁ আৰু সেইকাৰণে ভিডিঅ'খিনি দিব পৰা নাছিলোঁ। এয়া ভাবিলোঁ এটা ৰেচিপিকে দিওঁ, সেই বুলি ভাবি এয়া মানুহজনে দেখিছেনে, মানে এইটো ৰেচিপি একো মানুহজনৰ দেই, মোৰ নহয়। এয়া অলপমান তেল দি তাতে প্ৰথমতে নহৰুখিনি দি লৈছে আৰু তাৰপিছত অলপমান পিঁয়াজ দি ভালদৰে লাৰি দিছে আৰু পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত অলপমান নিমখ দি মাংসখিনি দিছে আৰু মাংসখিনি দি ভালদৰে লাৰি দিছে, মানে গোটেইখিনি মিক্স কৰি লৈছে। যেতিয়ালৈকে গোটেইখিনি মিক্স হোৱা নাই ভালদৰে লাৰি আছে আৰু এইখিনি এনেকৈ ধুনীয়াকৈ লাৰি লৈ অলপ টাইমৰ কাৰণে ঢাকনিখন মাৰি থৈ দিছে আৰু ঢাকনিখন মাৰি 5 মিনিটমান পিছত দেখিছেনে ইমান ধুনীয়া এটা মানে মাংসখিনিত এটা তেল উঠিছে আৰু মোক কৈছে তুমি নাৰিকলখিনি ৰসটো উলিয়াই দিয়া, এনেকৈ দিলে ভাল নালাগিব। সেয়ে মই ধুনীয়াকৈ এনেকৈ মানে মুঠি মাৰি মাৰি নাৰিকল পৰা ৰসখিনি উলিয়াই দিছোঁ আৰু মানুহজনে মাজে মাজে মাংসখিনি লাৰি আছে আৰু ইয়াত 10 মিনিটমানৰ পিছত জালুক জিৰা অলপমান ধনিয়া, তাৰপিছতে অলপমান চিকেন মছলা, অলপমান মিট মছলা আৰু লগতে অলপমান কাশ্মীৰী মিৰ্চিও দি দিছে। বহুত দিয়া নাই, কমকৈ দিছে, যিহেতু মানে বহুত হ'লে ভাল নালাগে আৰু গোটেই লাষ্টত অলপমান হালধি দি সেইখিনি ভালদৰে লাৰি দিছে আৰু এয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছে, লৈ আকৌ ধুনীয়াকৈ মানে অলপ সময়ৰ কাৰণে ঢাকনিখন মাৰি থৈ দিছে। আৰু জানেই নহয় হাঁহৰ মাংস যিমান লাৰিব সিমান ভাল হয়, সেয়ে মানুহজনে 2 মিনিটমানৰ মূৰে মূৰে লাৰিয়ে আছে। লগতে কেইটামান জালি ফুল আছিল, সেইকেইটাও ধুনীয়াকৈ এনেকৈ ডাঙৰ ডাঙৰকৈ কুটি দিছে আৰু ফুলকেইটা দিয়াৰ কাৰণে ইমান যে বেছি টেষ্ট আহিছিল নহয় মাংসখনত। তাৰপিছত এয়া 10 মিনিটমান পিছত নাৰিকলখিনিও ইয়াতে দি দিছে আৰু নাৰিকলখিনি দিও ভালদৰে লাৰি দিছে। মাংসৰ তৰকাৰী বোলে যিমান লাৰে সিমান ভাল হয়, তাতে আৰু হাঁহৰ মাংস আৰু বেছি, সেয়ে মানে লাৰিয়ে আছে 2 মিনিটৰ মূৰে মূৰে। কিমাননো আৰু তৰকাৰীখন লাৰি থকাকৈ দেখাম নহয়নে, সেইকাৰণে আৰু বহুত বেছি নেদেখালোঁ আৰু দেই, যিখিনি দেখালোঁ আৰু এয়া 45 মিনিটমান পিছত আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। আৰু আজিলৈ বাই, লগ পাম অন্য এটি ভিডিঅ'ত, বাই।